স্বাগতম জনাইছোঁ মমো ব্লগলৈ। আমাৰ সকলোৰে ফেভৰেট কোনোবা নহয় কোনোবা থাকে নহয় জানো, আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ আমাৰ খুবেই মন যায়। তেওঁৰ পাৰ্চনেল প্ৰফেশ্যনেল দুটাৰ বিষয়ে জানিবলৈ খুবেই মন যায়, আৰু তাক লৈ মোৰ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। আমাৰ সকলোৰে মৰমৰ মিষ্টাৰ অৰিজিত সিং, বিখ্যাত গায়ক অৰিজিত সিঙৰ বিষয়ে চমু আভাস অকণমান, তেওঁনো জীৱনত কেনেকৈ কি কৰিলে, তেওঁ কেৰিয়াৰ কেনেকৈ ষ্টাৰ্ট কৰিলে, তাক লৈ অকণমান আভাস। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাই দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া আমি যাওঁ, অৰিজিত সিঙেনো জীৱনটো কেনেকৈ আজি এইখিনি অৱস্থা পালে তাকে লৈ কিনে অকণমান চমু আভাস। বলক এতিয়া যাওঁ ভিডিঅ'টোৰ মাজলৈ। 1987-ৰ 25 এপ্ৰিলত পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জৰ পাঞ্জাবী শিখ পিতৃ ককৰ সিং আৰু বাংলা হিন্দু মাতৃ অদিতি সিঙৰ ঘৰত অৰিজিত সিঙে জন্মগ্ৰহণ কৰিছিলে। আৰু দেশ বিভাজনৰ সময়ত তেওঁৰ পৈতৃক পৰিয়াল লাহোৰৰ পৰা আহিছিল বুলি কয়, আৰু তেওঁ কম বয়সতে ঘৰতে সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁৰ মাকৰ ভাগৰ প্ৰায়খিনিয়ে সংগীতৰ লগতে জড়িত আছিল, আৰু আনকি তেওঁৰ নিজৰ মাকেও গান আৰু তবলা বজাইছিল। সেয়ে তেওঁ সৰুৰ পৰা সংগীতৰ লগতেই জড়িত আছিলে। তেখেতে ৰাজা বিজয় সিং হাইস্কুলত আৰু পিছত কল্যাণী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীপদ সিং কলেজত অধ্যয়ন কৰিছিলে। আৰু তেওঁৰ পঢ়াৰ লগতে সংগীতৰ প্ৰতি বহুত বেছি আগ্ৰহ থকাৰ কাৰণে তেওঁৰ মাক দেউতাকে পেছাদাৰীভাৱে প্ৰশিক্ষণ দিলে তেখেতক। আৰু 3 বছৰ বয়সতে তেওঁ ৰাজেন্দ্ৰ প্ৰসাদ হাজৰী আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত ধীৰেন্দ্ৰ প্ৰসাদ হাজৰীয়ে তবলা শিকালে, আৰু বীৰেন্দ্ৰ প্ৰসাদ হাজৰীয়ে ৰবীন্দ্ৰ সংগীত পপ সংগীত তেখেতক শিকালে। এনেকৈয়ে তেওঁ মাত্ৰ 9 বছৰ বয়সতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কণ্ঠৰ বাবে চৰকাৰী বৃত্তিও লাভ কৰিছিলে। আৰু তেওঁ ডাঙৰ হৈ তেওঁ মোৰ্চাদ বিদ্যাভন বাংলা শাস্ত্ৰীয় সংগীত শুনিছিলে, আৰু তেওঁ গোলাম আলী খান, ওস্তাদ ৰছিদ খান, জাকিৰ হুছেইন, আনন্দ চেটাৰ্জীৰ দৰে সংগীতজ্ঞবিলাকক তেওঁৰ জীৱনৰ মূৰ্তি হিচাপে গ্ৰহণ কৰিয়ে আগবাঢ়ি গৈছিলে। আৰু তেওঁ কিশোৰ কুমাৰ, হেমন্ত কুমাৰ আৰু মান্না দেৰ গীত শুনি খুব বেছি ভাল পাইছিলে। এতিয়া আহকচোন আমি এতিয়া জানো তেওঁৰ কেৰিয়াৰৰ বিষয়ে কিছু কথা। অৰিজিত সিঙে সংগীত জীৱনৰ আৰম্ভণি কৰিছিলে যেতিয়া তেওঁৰ গুৰু ৰাজেন্দ্ৰ প্ৰসাদ হাজৰীয়ে অনুভৱ কৰিছিল যে ভাৰতীয় শাস্ত্ৰীয় সংগীত মৃত্যুমুখত পৰাৰ মুহূৰ্তত। তেতিয়া তেওঁক 18 বছৰ বয়সতে গৃহচহৰ এৰি ফেম গুৰুকুল ৰিয়েলিটি শ্ব'ত 2005 চনত অংশগ্ৰহণ কৰাবৰ কাৰণে লৈ আহিলে। কিন্তু দৰ্শকৰ ভোটদানৰ দ্বাৰা তেওঁ বাহিৰ হৈ 6 নম্বৰ স্থান লাভ কৰিছিল। আৰু সেই শ্ব'টোতে তেওঁৰ অলপ ভাল কথা আছিলে, তেওঁৰ সেই শ্ব'টোতে সঞ্জলীলা ভাঞ্চালীয়ে তেওঁৰ প্ৰতিভাক চিনি পাইছিল, আৰু চাহবাৰীয়া মুভিখনত তেওঁ এটা গান গোৱাইছিল, কিন্তু সেইটো কেতিয়াও পপুলাৰ নহ'ল, তাৰমানে মুকলিয়ে নহ'লে সেইটো গান। এনেকৈ তেওঁ আন এটা ৰিয়েলিটি শ্ব' 10K 10 ले गई দিলতো অংশগ্ৰহণ কৰি জয়ী হ'ল। সেই শ্ব'টোত তেখেতে জয়ী হ'ল। আৰু তেনেকৈ তেওঁ 2006 চনত মুম্বাইলৈ গৈ লকুৱালা অঞ্চলৰ এটা ভাড়া ঘৰতে থাকি তেওঁ ফ্ৰিলেন্স কৰিবলৈ বাছি লয়, আৰু তাত থাকি তেওঁ ফ্ৰিলেন্স কৰিলে। আৰু তেওঁ তাৰপিছত তেওঁ কি কৰিলে, তেওঁ নিজৰ ৰেকৰ্ডিং ষ্টুডিঅ' এটা নিৰ্মাণ কৰিলে। কিন্তু তেতিয়া তেওঁ পইচা তেওঁ যিটো 10K 10 ले गई দিলত যিটো উইনাৰৰ কাৰণে তেওঁ পুৰস্কাৰ পাইছিলে 10 লাখ টকা, সেই 10 লাখ টকাটোৱে তেওঁ তাত বিনিয়োগ কৰিলে, আৰু তেনেকৈ তেওঁ ৰেকৰ্ডিং ষ্টুডিঅ'টো ষ্টাৰ্ট কৰিলে। তাৰপিছত তেওঁ সংগীত প্ৰযোজক হৈ বিজ্ঞাপন, নিউজ, ৰেডিঅ' ষ্টেচনৰ বাবে গীতবিলাক গাই যাবলৈ ধৰিলে। তেওঁ প্ৰাৰম্ভিক সংগীত জীৱনৰ এটা অংশ শংকৰ এহছান লয়, বিশাল শেখৰ, মিথুন মন্তি, প্ৰীতমৰ তেওঁলোকৰ লগতে সংগীত প্ৰযোজক আৰু প্ৰগ্ৰেমাৰ হিচাপে কটাইছিলে। আৰু তেওঁ যেতিয়া প্ৰীতমৰ সৈতে কাম কৰি আছিল তেতিয়া তেওঁ ভাবিলে নিজে সংগীত প্ৰযোজনা কৰিব আৰু প্ৰগ্ৰেম কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈ তেওঁ 2010 চনত সিং প্ৰীতমৰ সৈতে 3খন ছবিত কাম কৰিবলৈ ধৰিলে, গোলমাল 3, ক্ৰুক, একশ্যন ৰিপ্লে, এনেকৈ তেওঁ এখনৰ পিছত আন এখন ছুপাৰহিট মুভিত গান গাই যাবলৈ ধৰিলে। তেওঁ বিশাল শেখৰৰ ৰচনা দুৱা চাংহাই মুভিখনত গীত গাইছিল, আৰু এই চিনেমাখনে তেওঁক আগন্তুক পুৰুষ প্লেবেক গায়কৰ বাবে মিৰ্চিং মিউজিক বঁটাও লাভ কৰিছিল। আৰু তেনেকৈ তেওঁ মিৰ্চিং বঁটা লাভ কৰিবলৈ সক্ষম হ'ল। তাৰপিছত তেওঁ আশিকি টুত তুম হি হো গীতটোৰ বাবে শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কো তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁ এনেকৈ বহুত বঁটা পাইছিল, যিটো হয়তো কৈ শেষ কৰিব নোৱাৰে। আৰু তেওঁ এনেকৈ এটাৰ পিছত এটা ছুপাৰহিট গীতেৰে দৰ্শকৰ মন জয় কৰি যাবলৈ ধৰিলে, যিবোৰ হয়তো চবেই সকলোৱে জানে, আৰু যিবোৰ হয়তো মই কৈ শেষ কৰিব নোৱাৰিম নহয় জানো। আৰু তেওঁ চান্না মাৰিয়া গীতটিত 11 কোটিৰো অধিক দৰ্শন লাভ কৰিছিলে, আৰু নাচে চিচৰ গৈৰে ইউটিউবত তেওঁ 33 কোটিৰো অধিক দৰ্শন লাভ কৰিছিল। তেনেকৈ তেওঁ 2014 চনত
শৈশৱৰ বন্ধু কোৱেল ৰয়ক বিয়া কৰায় আৰু তেখেত বৰ্তমান তেওঁলোকৰ ফেমিলি অৰিজিত সিঙৰ ফেমিলি বৰ্তমান মুম্বাইৰ আন্ধেৰীত বাস কৰে আৰু সিঙে কয় যে তেওঁ এজন ছিংগাৰৰ লগতে বেডমিণ্টন খেলুৱৈ লেখক চিনেমা ফ্ৰিক আৰু তথ্যচিত্ৰ নিৰ্মাতা আৰু তেওঁ সাধাৰণভাৱে থাকি খুব বেছিয়ে ভাল পায় আৰু শচীন তেণ্ডুলকাৰ লেন্স ক্লুচেনাৰ গাংগুলী জন্তিৰ উৎসৱ প্ৰিয় খেলুৱৈ আৰু বেডমিণ্টনৰ চাইনা নেহৱালক বহুত বেছি ভাল পায় আনকি তেওঁ যেতিয়া আমাৰ গুৱাহাটীত আহিছিলে তেওঁ কোনো আন গায়কৰ নিচিনা কোনো 5 ষ্টাৰ হোটেলত থকা নাছিলে তেওঁ তেওঁৰ বন্ধুৰ ঘৰত নিশাটো যাপন কৰিছিলে আৰু তেওঁ ছ'চিয়েল ৱৰ্ক হিচাপে এক সাক্ষাৎকাৰত কয় যে তেওঁ লেট থেৰ বি লাইট নামৰ এটা বেচৰকাৰী সংস্থা আছে আৰু সেই সংস্থাটোৱে মানুহৰ সেৱা আগবঢ়াবলৈ মানে খুব বেছি ভাল পায় আৰু দৰিদ্ৰ ৰেখাৰ তলৰ সম্প্ৰদায়ৰ বাবে কাম কৰি যাব খুব বেছি ভাল পাব তেওঁৰ এনজিঅ'ৰ এটাই লক্ষ্য হৈছে যে ব্লাড বেংক কেম্প বিলত প্ৰভাৰ্টি লাইন শিশুসকলৰ কাপোৰ কিতাপ ষ্টেচনাৰী ইত্যাদি আৰু বিপুল পৰিসৰত বিতৰণ আৰু ঋতু অনুসৰি মানৱ ভূমিৰ কাম কাজ আদি কৰি যাব আৰু বৰ্তমান তেওঁকতো কোনে চিনি নাপায় বুলি ক'লে ভুল হ'ব আৰু আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোৰে আমাৰ মৰমৰ অৰিজিত সিঙৰ দুটামান আৰু জীৱনৰ থুলমূল আভাস আপোনালোকৰ মাজত দাঙি ধৰিলোঁ আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব দেই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ